আজি চেঙেলীয়াজাৰ মণ্ডল কংগ্ৰেছ কমিটিৰ এখন সাধাৰণ সভা বগাচলা সমূহীয়া ভৱনত আজি অনুষ্ঠিত হৈছিলে। আমি আমাৰ সতীৰ্থসকল সকলোবিলাক আহিছে। আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি, জিলা কংগ্ৰেছৰ বিষয়ববীয়া সকলোবিলাকে আহি আমি আজি এই অঞ্চলত আমাৰ সাংগঠনিক কথাখিনিৰ আমি বুজ ল'লোঁ আৰু আমাৰ সাধাৰণ সভাত উপস্থিত থকা সদস্যসকলৰ লগত মত বিনিময় কৰিলোঁ। মই দেখিছোঁ যে আমাৰ সংগঠন আমি ভবাতকৈ বহুত বেছি ভাল। আমি ভাবিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ শাসনকালত আমাৰ কৰ্মীসকল বহি আছে বা তেওঁলোকে ওলাই আহিবলৈ অলপ সংকোচ কৰিছে, এনেকুৱা ধৰণৰ ভাৱ লৈছিলোঁ। কিন্তু আমি ইয়াত আহি দেখিলোঁ যে সঁচাকৈয়ে আমাৰ কৰ্মীসকলৰ মনোবল অটুট আছে আৰু তেওঁলোকে প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ বৰ্তমান যি দুষ্কাৰ্য, যি অপশাসন, যি ভ্ৰষ্টাচাৰ, যি দুৰ্নীতি, যি শোষণ, এই যি চিণ্ডিকেট ৰাজ, এইবিলাকৰ বিৰুদ্ধে মাত মাতিবলৈ তেওঁলোক সাজু হৈছে আৰু তেওঁলোক আজি আমাৰ সভাখনত ওলাই আহিছে। আৰু আমাৰ প্ৰতিটো বুথৰ সংগঠন ঠিকে আছে। আমি দেখিছোঁ যে বুথবিলাকত সভাপতিসকল আহিছে। আমি আৰু অলপ কাম কৰিব লাগিব। এইখিনি কাম আমি আৰম্ভ কৰিছোঁ বুথবিলাকত। আৰু এই শক্তিশালী স্থিতি আমাৰ আগন্তুক নিৰ্বাচনৰ সহায়ক হ'ব। আৰু আমি আশা কৰিছোঁ যে এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ পৰা বিজয়ী হৈ যোৱাটো নিশ্চিত।